হেল্ল' বন্ধুসকল, দা লাৰ্ণিং ষ্টপেজৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি এটা নতুন ৰিক্ৰুটমেণ্ট আপডেট সম্পৰ্কে আলোচনা কৰিম। অসম গভৰ্ণমেণ্টৰ স্বাস্থ্য বিভাগত ANM, ষ্টাফ নাৰ্ছ আৰু ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰৰ পোষ্ট ওলাইছে। দুটা কেটেগৰীত এডভাৰটাইজমেণ্ট ওলাইছে, এটা DHSৰ আণ্ডাৰত, এটা DHS FWৰ আণ্ডাৰত। তো প্ৰথমতে আমি DHSৰ এডভাৰটাইজমেণ্টখন চাইছোঁ। ইয়াতে আপোনালোকৰ ANMৰ কাৰণে 181 পোষ্ট আছে, ষ্টাফ নাৰ্ছৰ কাৰণে 446 আৰু ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰৰ কাৰণে 292 পোষ্ট আছে। ইয়াৰ আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব 9 ডিচেম্বৰৰ পৰা, লাষ্ট ডেট 18 ডিচেম্বৰ। DHS www.dhs.assam.gov.in এইটো ৱেবছাইটত গৈ আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব 9 তাৰিখৰ পৰা 18 তাৰিখৰ ভিতৰত। ইয়াত আপোনাৰ ANMৰ কাৰণে ANM পাছ আউট হ'ব লাগিব, ষ্টাফ নাৰ্ছৰ কাৰণে GNMৰ লগত অথবা BSc নাৰ্ছিং হ'ব লাগিব, আৰু ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰৰ কাৰণেও আপোনালোকে GNM ডিপ্ল'মা বা BSc নাৰ্ছিং পাছ আউট হ'লে এপ্লাই কৰিব পাৰিব। চেলেৰী যদি গ্ৰেড পে চাওঁ, ANMৰ কাৰণে 6200 গ্ৰেড পে, বাকী দুটাৰ কাৰণে 6800 আপোনালোকৰ গ্ৰেড পে। তো ইয়াতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব লাগিব। এজ লিমিট চালে 1 জানুৱাৰী 2024 আপোনালোকৰ ইউআৰ কেটেগৰীৰ কাৰণে 40 ইয়াৰ্ছ 18 to 40 ইয়াৰ্ছ হ'ব লাগিব। OBC MOBC 18 to 43, SC ST 18 to 45 আৰু PWD 18 to 50। ইয়াতে আপোনালোকৰ কোনো ধৰণৰ পে'মেণ্ট আপোনালোকে কৰিব নালাগে, কোনো ফিজ নাই। আমি DHS FWৰ নটিছখন চাওঁ। এইখন এডভাৰটাইজমেণ্ট DHS FWৰ আণ্ডাৰত। ইয়াতে আপোনালোকৰ অনলি ANMৰ পোষ্ট আছে, য'ত 636 পোষ্ট আছে ANMৰ কাৰণে। ইয়াতেও আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ডেট 9 to 18 ডিচেম্বৰ, 9 ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব, 18 ডিচেম্বৰৰ ভিতৰত অনলাইন এপ্লিকেশ্যন কৰিব লাগিব। ইয়াৰে আপোনাৰ ৱেবছাইট www.dhsfw.assam.gov.in। তো ইয়াতে এটা কথা আছে, আপোনালোকৰ যদি কোনো কেণ্ডিডেট যিয়ে ANM এপ্লাই কৰিব, DHS বা DHS FW যিকোনো এটাত এপ্লাই কৰিলেই হ'ব। যিকোনো এটাত এপ্লাই কৰিলে তাৰ দুয়োটাতে কনচিডাৰ কৰা হ'ব। তো দুয়োটাত ছেপাৰেটকৈ দুয়োটাত এপ্লাই কৰাৰ প্ৰয়োজন নাই, যিকোনো এটাত এপ্লাই কৰিলেই হ'ব। তো ইয়াৰ বাকী যিখিনি ডিটেইলছ গোটেইখিনি আপোনালোকৰ আগৰ যিখন এডভাৰটাইজমেণ্টত আমি আলোচনা কৰিলোঁ একেই হয়। ANM পাছ কৰা হ'ব লাগিব, এজ লিমিট একেই হয়, কোনো ধৰণৰ ফিজ নাই। তো এইখিনি আছিলে আপোনালোকৰ এইখিনি ডিটেইলছ। ইয়াক বাদ দি যদি কিবা ধৰণৰ আপোনালোকৰ ডাউট থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত থৈ দিব পাৰে। থেংক ইউ।